Hey my dear students, welcome to my online class Learning Never Ends. So today we are going to learn a new lesson বাহিৰত বৰষুণ আৰু আৱাজ অলপমান ডিস্টার্ব হ'ব পাৰে ৰেকৰ্ডিং কৰিব কৰাৰ সময়ত বাহিৰৰ পৰা মাত শুনিব পাবা তোমালোকে মানে ভয়েস ক্লিয়াৰ শুনিব হয়তো আজি নোৱাৰিব পাৰা বাট নো অপশন কন্টিনিউ কৰিব লাগিব অনলাইন ক্লাছটো So let's start from your English literature book chapter number 3 The Captain and the Sea. Once upon a time, there was a ship sailing in the sea. All of a sudden, a violent storm occurred and the waves rose high like hills. The crew of the ship tried hard to save the ship by steering it in the storm, but it was all in vain. The ship struck with a huge rock and was broken into pieces. All the crewmen fell into the water, but fortunately the waves took them to a beach. They lay scattered and senseless on the beach. Once upon a time, কি হৈছে? There was a ship sailing, মানে সাগৰত এখন ship মানে তো জানা জাহাজ এখন চলি আছিল সাগৰ মানে sea তো কি হ'ল হঠাতে এটা ডাঙৰ suddenly এটা violent storm occur হৈ গ'ল ক'ত হৈ গ'ল সাগৰত यानी কি sea হ'ল তেতিয়া কি হ'ল হঠাতে যি সাগৰৰ ওয়েভ আছে ওয়েভ মানে জানানে লহৰ সাগৰে কেনেকৈ থাকে সাগৰৰ ওয়েভবোৰ আপ ডাউন হৈ থাকে ন ঠিক হেডৰ ওয়েভবোৰ আপ ডাউন হৈ আছিল কিন্তু ষ্ট্ৰমৰ কাৰণে ভাইলেন্ট ষ্ট্ৰমৰ কাৰণে হে ওয়েভবোৰ বহুত উখলে মানে পাহাৰৰ সমান উখ হৈ ফেলে হিলৰ দৰে মানে পাহাৰৰ সমান উখ হৈ ফেলে এনেকৈ ওয়েভবোৰ হ'ব ধৰিলে তে হ'ব ধৰাৰ পিছত কি হ'ল শিপখন ক্ৰু মেম্বাৰবিলাকৰ ট্ৰাই কৰিলে কি শিপটো বচাম ওয়েভবিলাকৰ পৰা কিন্তু হেতে নোৱাৰিলে হেতে ষ্ট্ৰিংটো ঘূৰালে কন্ট্ৰোল কৰিব ধৰিলে বাট হেতে হেতু ওয়েভৰ পৰা সাগৰৰ যোনটো ওয়েভ থাকে তাৰ পৰা হেতে বচাব নোৱাৰিলে ষ্টিয়াৰিং মানে কি ষ্টিয়াৰিং তোমালোকে দেখিছা কাৰত আছে বাইসাইকেলত থাকে মটৰসাইকেলত থাকে যৰ পৰা কন্ট্ৰোল কৰে হনা ইট ইজ এ কালেকশন অফ কম্পোনেন্ট which allow any vehicles car motorcycle bicycle ship right follow the desired courses তাকে কয় steering মানে কন্ট্ৰোল কৰা এটা গোল কে থাকে ন সো steering মানে তো কি বুজি পালা ভেন মানে কি in vain মানে without success মানে হেতে সাকসেস হ'ব নোৱাৰিলে কি কিয় নোৱাৰিলে এই ওয়েভটোৰ কাৰণে ৰাইট সো আমি আগবাঢ়ো তাৰ পিছত কি হ'ল শিপখন গৈ ফেলে খুন্দিয়ালে কত খুন্দিয়ালে এটা ডাঙৰ চাই হিউজ ৰক মানে বহুত ডাঙৰ পাথৰত গৈ ফেলে শিপখন খুন্দিয়ালে যেটো কন্ট্ৰোল কৰিব নোৱাৰিলে ষ্টেৰিং দি তো খুন্দাই দিলে ষ্ট্ৰাক মানে কি হিট সামথিং মানে কিছুমান মানে হঠাতে কবাত হিট কৰা কবাত মানে খুন্দুৱা তাকে কয় ষ্ট্ৰাক তাৰ পিছত কি হ'ল ক্ৰু মেম্বাৰ বিলাক এতিয়া শিপখন যেতিয়া খুন্দিয়ালে ৰকত তেতিয়া কি হ'ল শিপখন ভাঙি পৰিলে সৰু সৰু পিসেছত শিপখন একদম টুকৰা টুকৰি হৈ গ'ল কিন্তু ক্ৰু মেম্বাৰ যিমান আছিল ক্ৰুমেন আছিল তাৰে হেবিলাক সব বাচি গ'ল আনফৰচুনেটলি হেবিলাক সব বাচি গ'ল যিমান আছিল মানুহ হেখন শিপত বাচি গ'ল কেনেকিও বাচি গ'ল ওয়েবে যি সাগৰৰ ঢৌ আছে সাগৰৰ ঢৌৱে কি কৰিলে হেতক বিচলৈ লৈ আনি ফেলে থৈ দিলে আৰু হেতে বহুত সময়লৈ সেন্সলেস হৈ ফেলে বিছখনতে পৰি থাকিলে সেন্সলেস হৈ ফেলে বিছখন স্কেটাৰ্ড ইয়াতে এটা নতুন ৱৰ্ড আছে স্কেটাৰ মানে কি হয় মানে সিটেল পেটেল হৈ ফেলে যতে ততে পৰি থোৱা কিবা এটা বস্তু যতে ততে মানে হেতৰ এটা জায়গাত আনা নাই হেতে যতে ততে হেতক পেলাই থৈ দিছে নেক্সট পেৰা After lying senseless for some time, the captain of the ship came into his sense and said, "The sea is indeed acid and a rogue. It invites and attracts the sailors with its cool, calm and blue water. But when they set to sail, it turns violent and angry and destroys their ship and boats." তাৰ পিছত কি হ'ল কিছু সময়লৈ যেতিয়া সেন্সলেস হৈ পৰি আছিল সব তেতিয়া ক্যাপ্টেন যোনটো শিপৰ ক্যাপ্টেন আছিল তেখেতৰ সেন্স আহিলে এতিয়া সেন্সলেস মানে কি সেন্সলেস হ'ল তোমাৰ যাৰ হোশ নাথাকে বেহুশ মানে কোনো সেন্স নাথাকে ঠিক আছে তাকে কয় সেন্সলেস
তাৰপিছত যেতিয়া কেপ্টেনে হাৰ পাই ফেলে কেপ্টেনে চিক ক'লে সাগৰক ক'লে কি সাগৰে আমাৰ লগত চিট কৰিছে চিট মানে আমাক ধোকা দিছে সাগৰে ইমান ধুনীয়া সাগৰখন ইমান কাম ইমান কুল তাৰ ইমান পানীখিনি ইমান ব্লু সেইবিলাক দেখাই ফেলে আমাক লুফ লগাই ফেলে আমাক ইনভাইট কৰিছে আমাক ওয়েলকাম কৰিছে ইনভাইট কৰিছে আমাক এট্ৰেক্ট কৰিছে কি আমি সাগৰত আমাৰ শিপখন জাহাজখন আমি চলাও কিন্তু যেতিয়া আমি সাগৰত আমাৰ জাহাজখন চলাও আমাৰ শিপখন চলাও তেতিয়া কিন্তু সাগৰে খঙত কি কৰে আমাৰ ওপৰত খং কৰি ফেলে আমাৰ শিপখন ভাঙি পেলায় ডেষ্ট্ৰয় কৰি পেলায় ঠিক আছে তো এইখিনি কথা কোনে কৈছে কেপ্টেনে চিক কৈ আছে সাগৰক মানে গালি পাৰি আছে সাগৰক কি সাগৰে ধোকা দিছে সাগৰে চিটিং কৰিছে বুলি এক্সপেৰা The sea got annoyed by his words, but it did not want to trouble the captain and his crew. The sea took the form of a beautiful maid and came before the captain wearing jewels. তাৰপিছত কি হ'ল কেপ্টেনৰ কোৱা কথাখিনি সাগৰে কিন্তু শুনি আছিলে আৰু সাগৰে শুনি কিনি সাগৰৰ বহুত বেছি বেয়া লাগিলে মনত দুখ পালে সাগৰে এনয়ড মানে হ'ল ইয়াতে তোমাৰ slightly angry irritated মানে খং উঠিছে কিন্তু ইমানো বেছি খং নহয় কি মানে মই তাক হাম কৰো ঠিক আছে মানে মনত দুখ পোৱা মনত বেয়া মানে অলপ বেয়া লাগা এনেকুৱা টাইপৰ মুক ইনজাম দিছে মু চিটাৰ বুলি কৈছে সো হেকানে সাগৰে মানে এটো মন মানে বহুত দুখ পাইছে আৰু মনত তাৰপিছত সাগৰে কিন্তু but it did not want to trouble the captains and his crew remember the sea took the form of a beautiful maid তাৰপিছত সাগৰে ধুনীয়া এজনী লেডি হৈ ফেলে কেপ্টেনৰ ওচৰত আহিলে স্পেৰা who are you oh lovely maid asked the captain politely on seeing her he forgot all his misfortune তাৰপিছত কেপ্টেনে সুধিলে তুমি কোন হয় হে ধুনীয়া লেডি হে ধুনীয়া মেড ইয়াতে মেড মানে কাম কৰা মেডটো বুজোৱা নাই কিন্তু এটো জাস্ট এটা মানে লেডি হিচাপে যেটো সাগৰ হৈ আহিছিলে হেতুৰ ওপৰত কৈছে ঠিক আছে তুমি কোন হয় বুলি ধুনীয়াকে সুধিলে তাৰপিছত কেপ্টেনে যেতিয়া হি মেডজনিক দেখিলে দেখোনে যিমান তাৰ লগত যি ঘটিছিলে বেটলাক মিসফৰচুন সব হি পাহৰি গল নেক্সট পেৰা I am a sea, and I am indeed as beautiful as you found it before the shipwreck. But it is not fair to curse me. It was caused by the wind, which grew so stormy and violent, and forced my wave to reach high like hills. Did not you see how calm and quiet I was? তাৰপিছত কি হ'ল কেপ্টেনে যেতিয়া সুধিলে who are you তেতিয়া সি ৰিপ্লাই কৰিলে কি মই সাগৰ হয় সেই ধুনীয়া সাগৰটো যোনটো তুমি এই তোমাৰ জাহাজখন নাভাঙাৰ আগত তোমাৰ শিপখন নাভাঙাৰ আগত যোন তুমি সাগৰ দেখিছিলা সেই ধুনীয়া সাগৰটোৱে মই হয় ঠিক আছে তাৰপিছত ক'লে তুমি মোক মিছাকে ব্লেম দিছা তুমি মোক মিছাকে খং কৰিছা ক্ৰাছ মিন্স a word used to express anger or annoyance মানে খঙত যি কথাবোৰ মানে শব্দবোৰ ইউজ কৰা হয় তাৰ বিষয়ে কৈছে তুমি মোক মিছাকে মোক খং কৰি আছা মোক মিছাকে দুখ দিছা মোৰ কাৰণে তোমাৰ জাহাজখন ভাঙা নাই ঠিক আছে মোৰ কাৰণে তোমাৰ জাহাজখন ভাঙা নাই এবোৰ সব কোনে কৰিছে উইন্ড বতাহে কৰিছে উইন্ড মিন্স বতাহে ইমান বেছি ষ্ট্ৰমি ভাইলেন্ট ফোর্স দিছে মোৰ ওয়েভক কি মোৰ ওয়েভ মোৰ যোনটো লহৰ আছে মোৰ যোনটো ঢৌ আছে সেই ঢৌটো ওপৰলৈ উঠিবলৈ বাধ্য হ'ল এবোৰ সব কোনে কৰিছে বতাহে কৰিছে বতাহৰ কাৰণে তোমাৰ আজি এই জাহাজখন ভাঙি গ'ল Did you see how calm and quiet I was তুমি মোক দেখিছাই মই কিমান শান্ত কিমান ঠাণ্ডা মুণ্ডা কিমান ধুনীয়া হয়নে নহয় মই উল্টা তোমালোকক বচাইছো নেক্সট লাষ্ট লাইন The captain of the ship realized his mistake. He felt sorry and became a friend of the sea. তাৰপিছত captain আৰু ship দুইটাই ভাল ফ্ৰেণ্ডশিপ হৈ গ'ল যেহেতু captainে realize কৰিলে
মোৰ মিষ্টেক হয় মই তোমাক ব্লেম দিছোঁ মিছাকে দুখ ধৰিছোঁ মিছাকে খং কৰিছোঁ তাৰপিছত captain C became a best friend so what you learn from this lesson tell me what you learn we learned that never judge anyone or never blame anyone কাকো নাজানাকে দুখ ধৰিব নালাগে সো আজিৰ পৰা তোমালোকে কাকো নাজানাকে ভালকে দুখ নধৰিবা okay then children take care and bye bye thank you